বজালীৰ নিত্যানন্দৰ ওচৰৰ মৰিপুৰ আনন্দপুৰত ইউনিট ক্লাবৰ উদ্যোগত সোমবাৰে প্ৰথম বাৰ্ষিক ৰঙালী বিহু উদযাপন কৰা হয়। এই উদ্দেশ্যে বিভিন্ন কাৰ্যসূচীৰ আয়োজন কৰা হয়। বিয়লি অনুষ্ঠিত মুকলি সভাত অৱসৰপ্ৰাপ্ত শিক্ষক তথা সমাজকৰ্মী প্ৰফুল্ল কুমাৰ শৰ্মা, জগদীশ কলিতা, সমাজকৰ্মী পুষ্পৰাম নাথ, শ্ৰীৰাম শৰ্মা, ফুকন কলিতাকে ধৰি ভালেসংখ্যক ব্যক্তি উপস্থিত থাকে। সন্ধিয়া আমন্ত্ৰিত আৰু স্থানীয় শিল্পীৰ উপস্থিতিত অনুষ্ঠিত হয় আকৰ্ষণীয় সাংস্কৃতিক সন্ধিয়া। গীতৰ অনুষ্ঠানৰ লগতে নৃত্যানুষ্ঠানসমূহেও উপস্থিতসকলক বিশেষভাৱে মুগ্ধ কৰি তোলে। মণ্ডলপাৰা চুবাৰ একাংশ উৎসাহী যুৱকৰ এই প্ৰয়াসৰ সকলোৱে শলাগ লৈছে। বজালীৰ নিত্যানন্দৰ ওচৰৰ মৰিপুৰ আনন্দপুৰৰ পৰা সঞ্জীৱ শৰ্মাৰ ৰিপৰ্ট, ডেম'ক্ৰেচি লাইভ 24x7। গতিকে এনেকুৱা এইবিলাক অনুষ্ঠানত সহযোগ কৰি পাই সঁচাকৈ খুব ভাল পাইছোঁ। আমাৰ উদ্যোক্তাসকলে এই চেষ্টা যাতে ভৱিষ্যতলৈ ৰাখে আৰু চৰকাৰৰ লগত যোগাযোগ কৰি, যোৱাবাৰো মই কৈছিলোঁ, চৰকাৰৰ লগত যোগাযোগ কৰি আজিকালি কিবা 1.5 লাখ টকা কৰি দিয়াৰ এটা ব্যৱস্থা আছে, সেইটোও যাতে আমাৰ উদ্যোক্তাসকলে যোগাযোগ কৰি সেইটো পোৱাৰ কাৰণে অলপ চেষ্টা কৰে।